নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ নলবাৰীৰ গৌৰীপুৰৰ পৰা ধ্ৰুৱজ্যোতি বৰুৱাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় আৰু লগতে যিসকলে মোৰ কিতাপখন কিনিম বুলি ভাবি আছে পঢ়িম বুলি ভাবি আছে তেওঁলোকক কওঁ www.wrong.digital wrong.digital এই প্লেটফৰ্মটোত মোৰ কিতাপখন উপলব্ধ পঢ়িব আৰু পঢ়ি জনাবলৈ নাপাহৰিব কেনেকুৱা পাইছে এতিয়া পলম নকৰি ধ্ৰুৱৰ অভিজ্ঞতাৰ ফালে আগবাঢ়ো 2023 চনৰ নৱেম্বৰ মাহৰ কথা তেতিয়া তেওঁ চাকৰি সূত্ৰে গুৱাহাটীৰ চানমাৰীত এটা ভাড়া ঘৰত থাকিবলৈ লয় ভাড়াঘৰটোৰ ছেকেণ্ড ফ্ল'ৰত মালিক থাকে ফাৰ্ষ্ট ফ্ল'ৰত কেইটামান ৰুম আৰু গ্ৰাউণ্ড ফ্ল'ৰতো কেইটামান ৰুম প্ৰথমে ধ্ৰুৱই গৈ ফাৰ্ষ্ট ফ্ল'ৰৰ এটা ছিংগল বেডৰ ৰুম এটা চালে ৰুমটো ভালেই লাগিলে কিন্তু ৰুমটোত এটাচড কিটচেন নাছিলে পাকঘৰৰ ব্যৱস্থা নাছিলে তেতিয়া ধ্ৰুৱই ভাবিলে গোটেই দিনটো বাহিৰত কাম কৰি বাহিৰতে খাই তেওঁ আহি ৰাতি শুই থাকিবহি বৰ এটা কথাটো নাভাবিলে সেয়েহে ৰুমটো লৈ ল'লে কিন্তু যেতিয়া সদায় বাহিৰত খাবলগীয়া হ'ল তেতিয়া ধ্ৰুৱৰ মানে স্বাস্থ্যৰ অৱনতি হ'বলৈ ল'লে খায়ো ভাল নলগা হ'ল সদায় আৰু বাহিৰৰ খানাবোৰ খাই কাৰণো ভাল লাগে নহয়নে সেয়েহে ধ্ৰুৱই মালিকক অনুৰোধ কৰিলে যে মানে কিটচেন থকা ৰুম যদি খালী হয় আপুনি মোক জনাব মই তালৈ শিফ্ট কৰিম আৰু এমাহৰ পিছত গ্ৰাউণ্ড ফ্ল'ৰত এটা ৰুম খালী হ'ল য'ত এটাচড কিটচেন আছিলে ৰুমটো এনেই ঠিকেই কিন্তু বিৰাট জয়াল মানে ৰুমটোৰ খিৰিকীখন খুলিলেও একো দেখা নাপায় আকৌ ৱাল আছে আৰু মানে ৰুমটোত এটা ভাইবটো বৰ এটা ভাল নহয় কিন্তু যিহেতু ধ্ৰুৱ ইতিমধ্যে সেই ঠাইটুকুৰত মানে এডজাষ্ট হৈ গৈছে মানুহ ঘৰো ভাল গতিকে বৰ এটা নাভাবি ধ্ৰুৱই ৰুমটো লৈ ল'লে কিন্তু ৰুমটোত সোমোৱা ক্ষণৰে পৰা তেওঁ অনুভৱ কৰিছে যে সেই ৰুমটোত তেওঁৰ বাহিৰেও আন কোনোবা থাকে প্ৰথমে তেওঁ বস্তুটো অলপ ইগনৰ কৰে কাৰণ তেওঁ ভাবে অকলশৰীয়া থাকিলে এনেকুৱা অনুভৱ হয় আৰু যিহেতু জয়াল নিচিনা ৰুমটো গতিকে অনুভৱ হোৱাটো স্বাভাৱিক কিন্তু লাহে লাহে সেই অনুভৱবোৰ বেছি বাঢ়িবলৈ ল'লে আবেলি প্ৰায় সন্ধিয়া প্ৰায় 7মান বজাত 7:30 বজাত ধ্ৰুৱ আহি ঘৰ পাহি মুখ হাত ধুই অলপ জিৰণি লয় লাল চাহ একাপ খায় তাৰপিছত ৰাতিৰ সাজ নিজেই বনাই মেলি খাই প্ৰায় 11:30-12মান বজাত তেওঁ শুবলৈ যায় কিন্তু নিশা ঠিক 3 বজাৰ লগে লগে ধ্ৰুৱই অনুভৱ কৰে যেন তেওঁৰ বিছনাত তেওঁৰ কাষত আৰু কোনোবা আছে আৰু সেই সময়খিনিতো যেতিয়া তেওঁ বাথৰুমত থাকে যেতিয়া তেওঁ ভাত বনাই থাকে তেতিয়া তেওঁ অনুভৱ কৰে তেওঁৰ পিছৰ ফালে যেন কোনোবা থিয়হি আছে কোনোবাই যেন খোজকাঢ়ি ইপাৰৰ পৰা সিপাৰলৈ গৈছে কোনোবাই যেন দূৰৰ পৰা তেওঁলৈ চাই আছে দৰ্জাৰ কাষতে ৰৈ তেওঁলৈ চাই আছে তেনেকুৱা অনুভৱ হয় তেওঁৰ আৰু এই অনুভৱবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিলে ইমানেই বেছি হ'বলৈ ধৰিলে যে নিশা 3 বজাৰ লগে লগে ধ্ৰুৱই অনুভৱ কৰে কিবা এটা অৱয়ব তেওঁৰ গাৰ ওপৰলৈ উঠিছে বুকুৰ ওপৰত বহি যেন তেওঁৰ টেটুটো চেপা মাৰিছে আৰু সেই সময়ছোৱাত ধ্ৰুৱই নিজৰ শৰীৰটো অনুভৱ কৰিব নোৱাৰে তেওঁৰ যেন ডিঙিৰ তলৰ ভাগ পেৰালাইচিছ হৈছে তেওঁ লৰাব নোৱাৰে বহুত চেষ্টা কৰিও হাত এখনো উঠাব নোৱাৰে আৰু প্ৰায় বহুত দেৰি যুঁজাৰ পিছত ভগৱানৰ নাম লৈ শেষত সেই অৱয়ৱটোৱে যেন ধ্ৰুৱক এৰি দিয়ে তেওঁ স্লিপ পেৰালাইচিছৰ বিষয়ে জানে গোটেইখিনি কথা পঢ়িছে কিন্তু তেওঁৰ লগত যিবোৰ ঘটনা ঘটিছে সেয়া যেন স্লিপ পেৰালাইচিছতকৈ বেলেগ কিবা এটাহে কাৰণ সেই অৱয়ৱটোৱে কেৱল ধ্ৰুৱক হেঁচা মাৰি টেটু চেপা নিদিয়ে তেওঁৰ কাণত ফুচফুচাই কিবা কিবিবোৰ কৈ থাকে ধ্ৰুৱ ইমানেই বেছি অতিষ্ঠ হ'ল যে শেষত তেওঁ সিদ্ধান্ত ল'লে যে সেই অৱয়ৱটো আচলতে কি তেওঁ এদিন ধৰা পেলাব আৰু সেই দিনাখন তেওঁ টোপনি যোৱাৰ ভাও ধৰি আছিলে ঠাণ্ডাৰ দিন আৰু তেওঁ আঁঠুৱা তৰি শুৱে গতিকে তেওঁ ভাবিছে যে অৱয়ৱটো আঁঠুৱা তৰি শুইছে যিহেতু নাহিব চাগে কিন্তু সেই নিশাও ঠিক 3 বজাৰ লগে লগে অৱয়ৱটো ধ্ৰুৱৰ ওচৰলৈ আহিছে ধ্ৰুৱক হেঁচা মাৰি ধৰিছে আৰু এইবাৰ ধ্ৰুৱই স্পষ্ট দেখিছে সেই অৱয়ৱটোক এটা প্ৰকাণ্ড অৱয়ৱ মানুহৰ শৰীৰ বিৰাটেই বেছি ওখ প্ৰায়
7-8 ফিটমান হ'ব আৰু সেই অৱয়ৱটোৰ মুখখন এটা কুকুৰৰ মুখ শৰীৰটো মানুহৰ সি আঁঠুৱাখন উঠাই ধ্ৰুৱৰ শৰীৰত উঠি বহে দুয়োখন হাতত দীঘল দীঘল নখ আঙুলিকেইটা মানুহৰ নিচিনা কিন্তু নখবোৰ কুকুৰৰ দৰে সি ধ্ৰুৱৰ টেটুত চেপা মাৰি ধৰিছে আৰু এইবাৰ আকৌ তাৰ কাণত ফুসফুসোৱা নাই কুকুৰে গৰজিলে খঙত গৰজিলে যেনেকুৱা শব্দ হয় তেনেকুৱা শব্দ কৰিছে ধ্ৰুৱইটো ভাবিছে সেই দিনাখন তেওঁৰ শেষ নিশা তেওঁ আৰু বাচি নাথাকে বহুত দেৰি তেওঁ ভগৱানৰ নাম লৈছে যিমান ভগৱানৰ নাম আছে যিমান ভগৱানক তেওঁ বিশ্বাস কৰে সকলোৰে নাম লৈছে লৈ এটা সময়ত সেই বস্তুটোৱে ধ্ৰুৱক বিছনাত ঠেকেচা মাৰি তাৰ পৰা ওলাই গৈছে আঁঠুৱাৰ পৰা ওলাই কলৈ গ'ল ধ্ৰুৱই ধৰিব পৰা নাই মানে ধ্ৰুৱই তাৰ আগৰ পৰাই প্ৰায় মানে 15 দিন মানৰ পৰা লাইট জ্বলাই খোৱা হ'ল ইমানেই বেছি তেওঁৰ ভয় লাগে কিন্তু তথাপিতো আঁঠুৱাৰ পৰা ওলাই যোৱাৰ পিছত অৱয়ৱটো চকুৰ আগতে অদৃশ্য হৈ গ'ল এই ঘটনাটো ইমানেই বেছি বেয়া প্ৰভাৱ পেলালে ধ্ৰুৱৰ মনত যে তেওঁ অফিচত গৈ মানে ৰিকুৱেষ্ট কৰিলে যে নলবাৰীলৈ তেওঁ ট্ৰান্সফাৰ দিব পাৰিব নেকি আৰু ভগৱানৰ কৃপাত ধ্ৰুৱই ট্ৰান্সফাৰ পালে আৰু লগালগ সেই ঘৰটো এৰি তেওঁ নলবাৰীলৈ গুচি গ'ল নলবাৰীলৈ যোৱাৰ পিছৰ পৰা পিছে ধ্ৰুৱৰ লগত এই ঘটনা আজিলৈকে ঘটা নাই যদি স্লিপ পেৰালাইচিছ হ'লহেঁতেন ধ্ৰুৱৰ মতে যদি স্লিপ পেৰালাইচিছ হ'লহেঁতেন তেনেহ'লে তেওঁৰ আগতো হ'ব লাগিছিলে আৰু এতিয়াও হ'ব লাগিছিলে কেৱল সেই ঘৰটোৰ গ্ৰাউণ্ড ফ্ল'ৰৰ সেই ৰুমটোত থকা কেইদিনতহে তেওঁৰ লগত কিয় এই ঘটনা ঘটিলে বৰ আচৰিত এক ঘটনা ময়ো অলপ মানে দুমুজাত আছোঁ আচলতে বহু স্লিপ পেৰালাইচিছৰ ঘটনা ইতিমধ্যে পঢ়িছোঁ কিন্তু এইটো অলপ বেলেগ আপোনালোকে পিছে এই বিষয়ে কি কয় জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে শুনি কেনেকুৱা পালে ঘটনাটো তাকো জনাব আমি ধৰক মনোৰঞ্জনৰ শিতান হিচাপে এই ঘটনাবোৰ শুনো কিন্তু যাৰ লগত ঘটে সিহে ইয়াৰ ভয়াৱহতাটো বুজি পায় আজিৰ এই অভিজ্ঞতা এতিয়া এই কথাৰেই সামৰিবলৈ লৈছোঁ আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আৰু কাইলৈ নিশা এক নতুন অভিজ্ঞতালৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি